হেল্ল' গাইজ, কি খবৰ নিশ্চয় ভাল। আৰু এয়া হ'ল ফুচকিক সুধিলোঁ তাই বেনিপাত দিবানে মোক, তাই বোলে নিদিয়ে। বেনিপাত নিদিয়ে দেখিছেনে গাইজ। মই আৰু এবাৰ ক'লোঁ বেনিপাত দিবানে, নিদিয়ে। আৰু তাই খাই আছে পাপৰ। মই তাই ক'ব ধৰিছোঁ বেনিপাত দিবানে, তাই কণে নিদিয়ে দেখিছেনে। হাতখন তাই লৈ লৈছে এনেকৈ। তাৰপাছত এতিয়া আমি যাম আজি ঘৰত, মানে হাজোত। আৰু ফুচকিক বহুত মিছ কৰিম। চাওকচোন তাই যে কি কৈ আছে, সৰু পোৱালীজনীয়ে। আৰু বহুত বেয়াও লাগিব মামাহঁতৰ ঘৰৰ পৰা যাম এনেকে। তো গাইজ এতিয়া মই ভাত পানী খাই ললোঁ। খাই লৈ পিনে বহি আছোঁ আৰু গৰম দিছে ন, এয়া ফেন চলিয়ে আছে ওপৰত। আৰু আমাৰ মায়ে শুই আছে, মানে মাৰ কামবা লাগি আছে যে ঘৰত যাব। এয়া শুই আছে, মাৰ বোলে বেয়া লাগি আছে। আৰু মানে আমাৰ ইলেকশ্যন আছেনে, মায়ে কাৰণে যাবতো লাগিবই ঘৰলৈ, তাতে ভোট দিবতো লাগিবই। আৰু দেখিছেনে মোৰ ওঁঠটো কি হৈছে, মানে মোৰ ওঁঠটোত মানে মই এনেকৈ পিহি আছিলোঁ, পিহি থকাৰ পাছত মানে পিছদিনাখনৰ মানে ওঁঠটো এনেকৈ ক'লা পৰি থাকিল। সেইটো বহুত বেয়া কথা। ওঁঠটো এনেকৈ মানে ক'লা পৰি গ'ল কিবা হোৱা বুলি, বহুত দুখ লাগিছে মোৰো এনেকৈ। আৰু আমি আছোঁ, আৰু সেইফালে দেউতাই গা ধুই আছে, মানে ঘৰত যাব লাগিব ন, সেইকাৰণে। আৰু এতিয়া 2টা বজাত মানে আমাৰ বাছ আছে ন, এতিয়া বাছত যাব লাগিব। আৰু মই আপোনালোকক লগ পাম পিছত। তো গাইজ এতিয়া মই ওলাই ৰেডি হৈছোঁ, আৰু মায়ে এফালৰ পৰা, আৰু মই সকলোকে মাত দি আছোঁ, মানে ঘৰত যাম ন, সেইকাৰণে ভালকৈ মাত দি যাওঁ। তাৰপিছতে আৰু এক মানুহ মানে আমাৰ আইতা লাগে, সিহঁতৰ ঘৰতো মাত দিব যাওঁ। এনেকৈ মাত দিলোঁ। আৰু এতিয়া মানে আমি মানে ৰাস্তাত যাম, মানে তাত গাড়ী পাম, মানে এইখিনি জেগাত গাড়ী নাই মানে। আৰু এনেকৈ আমি যাই আছোঁ, এই তাত যে আছে তাত যাই আছোঁ। আৰু বেয়াও লাগি আছে। আৰু মায়ে মানে বেগটো দাঙি আছে ন, মাক অলপমান হেল্প কৰি দিওঁ আৰু বেগটো দাঙাত মা আৰু মই। তো গাইজ এয়া কাৰ দোকানখনত ঠাণ্ডা লৈ ফালে মই গাড়ীত উঠিলোঁ। তো আইতাক ক'লোঁ, আইতাই ক'লে যাই কিনে কল কৰিবি। আৰু আমি এতিয়া যাম মৰিগাঁও টাউনত, মানে মৰিগাঁও টাউনত আমাৰ বাছ আছে ন, এই বাছৰ পৰা নুমি লওঁ। চাওচোন, এয়া বেটাৰী গাড়ীত আমি যাই পাম। আৰু এয়া মৰিগাঁও টাউনখন চাওকচোন আপোনালোকে, কেনেকুৱা লাগিছে। ভাল লাগে ন, আমাৰ হাজোতকৈ মানে ৰাস্তাটো বহুত ডাঙৰ আছে। আৰু এটা গাড়ীৰ পৰা নুমি আমি আমাৰ য'ত মানে বাছ আছে তালৈকে যাম। আৰু এয়া ৰাস্তাটো আমি ক্ৰচিং কৰিব লাগিব। প্ৰথমতে আমি পাৰ হ'ব লাগিব, এইফালে যাব লাগিব, তাৰপিছতেহে যাব লাগিব আমি। আমাৰ যে বাছখন ক'ত আছে, সেইফালে আছে, এইফালে এই ৰাস্তাটো পাৰ হ'ব লাগিব এতিয়া। মায়ে যে আগে যায়, গাড়ী আছিল না, মায়ে নচোৱাকৈ যাই আছিল। আকৌ মাক মই ক'লোঁ এইফালে গাড়ী আছে, সেইটো ভাল কৰি আহিছোঁ। আৰু এনেকৈ আমি গাড়ীত লগ পাম। আৰু গাড়ীত বহি গাইজ বহুত বৰ লাগি গৈছে, আৰু মোৰ এনেকৈ বমি আহিছে, এনেকৈ লাগিছে। আৰু গাড়ীখনত মানুহ ভৰ্তি হৈ গৈছে, এয়া দেখিছেনে, সেই মানুহ থিয় দিব লগা হৈছে। আৰু মানে কেনেবা লাগিছে। আৰু মই আপোনালোকক লগ পাম খানাপাৰাত। তো গাইজ খানাপাৰা পাই মানে গাড়ীখন অলপ ৰখিলে। আৰু সেয়া চাওকচোন খানাপাৰাৰ দৃশ্য। আৰু এনেকৈ আমি আছোঁ, আৰু বহুত বৰ লাগি আছে। আৰু অলপ টাইম পিছত ঘৰত যাই পাম, সেইটো ভাল লাগি আছে। আৰু দেখিছেনে, মই চাব ধৰি আছোঁ, মানে কি যে এই দোকানখনৰ পিনে চাই আছোঁ। তাৰপাছত এতিয়া গাড়ীখন ষ্টাৰ্ট দিলে আৰু যাব ধৰিলে। আৰু এতিয়া লগ পাম। আৰু গাইজ এতিয়া মই আহি পালোঁ ব্ৰিজ, মানে শৰাইঘাট দলং। আৰু শৰাইঘাট দলঙৰ ভিউ পইণ্টটো চাওকচোন, সূৰ্য তাৰে কাষত
তলত বৈ আছে নদীটো আৰু সেই নদীটোত দেখিছেনে সূৰ্যৰ মানে চিনটো আছে দেখিছেনে তলত এনেকৈ ভাল লাগে আৰু ব্ৰিজ পাৰ হৈহে আমাৰ ঘৰ পাম আৰু মই ঘৰ আৰু ঘৰ আহি পালে খাব ধৰিলো আৰু চাহ কাপ খাই বহুত ভাল লাগিছে যে ঘৰ আহি পাইছো বহুত ভালো লাগিছে আৰু মই ইয়াত টিভি চলাই দিছো আৰু এতিয়া ভিডিঅ'টো শেষ কৰো আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা বাই বাই